নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল শিতানত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 19 এপ্ৰিল 2025 চন শনিবাৰ, অসমীয়া বহাগ মাহৰ 5 তাৰিখ। আজি তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি। সন্ধিয়া 6:17 থাকিব, তাৰ পাছত সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ। 10:18 থাকিব দিনৰ, তাৰ পাছত পূৰ্বখাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব শিৱ যুগ। আজি কৰণ হ'ব গড়কৰণ। ৰাতিপুৱা 5:48 থাকিব, তাৰ পাছত বনিষ্কৰণ সন্ধিয়া 6:17 থাকিব, তাৰ পাছত বৃষ্টিকৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ হ'ব। আজি সূৰ্য উদয় হ'ব 4:55 আৰু সূৰ্য অস্ত যাব 4:48। আজি মৰণত এপদ দোষ, সন্ধিয়া 6:17 পাব, তাৰ পাছত দ্বিপদ দোষ পাব। আজি শুভ মুহূৰ্ত হ'ব, ব্ৰহ্ম মুহূৰ্ত থাকিব আপোনাৰ 3:19 পৰা 4:07 আৰু অভিজিত মুহূৰ্ত থাকিব 10:57 পৰা 11:47 আৰু গধূলি মুহূৰ্ত থাকিব 5:36 পৰা 6 বজালৈকে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চেনেলটিলৈ নতুনকৈ আহিছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি দৈনিক ৰাশিফল শিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ইচ্ছাবিলাক পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত উপাৰ্জনৰ পথ বৃদ্ধি হোৱাৰ লগতে আপোনাৰ উপাৰ্জনো বৃদ্ধি হ'ব। আজি আপোনাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা দিব পাৰে। দিনটোত ঘৰুৱা সমস্যাবিলাকৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা দেখা গৈছে। ঘৰুৱা পৰিৱেশ আজি দিনটোত শান্তিময় অনুভৱ কৰিব পাৰিব। ব্যৱসায়িক উন্নতিৰ সুযোগ আজি দিনটোত লাভ কৰিব। কৰ্মজীৱনত স্থিৰতা আহিব। আৰ্থিক দিশত উন্নতিৰ আশা কৰিব পাৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো সুন্দৰ হ'ব। প্ৰিয়জনৰ সৈতে এক ৰোমান্টিক দিন অতিবাহিত হ'ব। আজি দিনটোত বেলেগৰ সমস্যাত মাত মতাৰ পৰা বিৰত থকাৰ প্ৰয়োজন। আজি আপোনাৰ স্বাস্থ্যক লৈ সাৱধান হ'ব। সৰু সুৰা অসুস্থতা অনুভৱ কৰিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 2, ৰং হ'ব বেঙুনীয়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত উন্নতি তথা মান সন্মান বৃদ্ধিৰ যোগ দেখা গৈছে। লগতে দিনটোত উচ্চ পদস্থ বিষয়াৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়িক দিশত দিনটো ভাল হ'ব। আৰ্থিক দিশত আগতকৈ উন্নত অনুভৱ কৰিব পাৰিব। আজি দিনটোত পুৰণি অসম্পূৰ্ণ কামবোৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হ'ব তথা প্ৰিয়জনৰ সৈতে এক ৰোমান্টিক দিন অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ দিশত দিনটো ভাল হ'ব। স্বাস্থ্য উন্নত হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 5, ৰং হ'ব নীলা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। লগতে দূৰণিবতীয়া যাত্ৰাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। সামাজিক দিশত মান সন্মান বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক দিশত আৰ্থিক লাভৰ সম্ভাৱনা আজি দিনটোত আছে। আজি দিনটোত ঠগ প্ৰবঞ্চনা, বিশ্বাসঘাতকতা আদিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকেলৈ সাৱধান হৈ থাকিব। দিনটোত কোনো পৰিকল্পনা বা কাম আজি হাতলৈ অহাৰ সম্ভাৱনা দেখা গৈছে। পুৰণি ৰখি থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আজি দিনটোত আছে। আজি দিনটোত বন্ধু বান্ধৱ তথা পৰিয়ালবৰ্গৰ মাজত সম্পৰ্কবিলাক উন্নত অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 1, ৰং হ'ব কমলা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে মিছা প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থকাৰ প্ৰয়োজন। ইয়ে আপোনাৰ প্ৰেম সম্বন্ধত দূৰত্ব বৃদ্ধি কৰিব পাৰে। আৰ্থিক দিশত
কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন। কেৰিয়াৰৰ দিশত অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে। ব্যৱসায়িক দিশত সঠিক পৰিকল্পনা কৰাৰ বাবে চেষ্টা কৰিব পাৰে, সুফল লাভ কৰিব। প্ৰেম সম্বন্ধত প্ৰিয়জনৰ প্ৰতি স্নেহপূৰ্ণ আচৰণ তথা মৰম ভালপোৱাৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজিৰ দিনটোত স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব। অধিক কৰ্মব্যস্ততা তথা মানসিক চাপৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 5, ৰং হ'ব মটীয়া। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ দিনটো সফল হোৱাৰ যোগ দেখা গৈছে। আজি দাম্পত্য জীৱনত কিছু ভুল বুজাবুজিৰ উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক দিশত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰত ধৈৰ্য আৰু মনোযোগৰ প্ৰয়োজন অনুভৱ কৰিব। এই সময়ত আৰ্থিক দিশত ভৱিষ্যত পৰিকল্পনা কৰিলে সফলতা লাভ কৰিব। প্ৰেম সম্বন্ধত প্ৰিয়জনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰাৰ প্ৰয়োজন। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। স্বাস্থ্যৰ কিছু সমস্যাত ভুগিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 7, ৰং হ'ব বাদামী। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো বিশেষ অনুভৱ কৰিব পাৰিব। আজি দিনটো নিজৰ কথনশৈলীৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি দিনটোত আপোনাৰ জীৱনলৈ কোনো ব্যক্তিৰ আগমন হ'ব পাৰে, যাৰ বাবে আপোনাৰ জীৱনত যথেষ্ট পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। আজি প্ৰেমৰ বাবে সামাজিক বন্ধন ভঙাৰ চেষ্টা নকৰিব। আজি দিনটোত আৰ্থিক দিশত ধনহানিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কোনো মহত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত সঠিক পথ নিৰ্বাচন কৰাৰ প্ৰয়োজন। ব্যৱসায়িক দিশত মধ্যম ফলদায়ক হ'ব। স্বাস্থ্যৰ পক্ষে সজাগ হ'ব। বিশ্ৰামৰ প্ৰয়োজন হ'ব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 5, ৰং হ'ব ৰঙা। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। আজি দিনটোত কোনো দীঘলীয়া ভ্ৰমণ কৰিব লগা হ'ব পাৰে। ব্যৱসায়িক দিশত উন্নতিৰ আশা কৰিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীল তথা কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা লাভ কৰিব। আৰ্থিক উন্নতিৰ দিশত আগবঢ়াৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনাৰ ধৈৰ্য তথা আত্মবিশ্বাস বজাই ৰখাৰ প্ৰয়োজন। প্ৰেম সম্বন্ধত দিনটো উন্নত অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ পক্ষে দিনটো ভাল হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 9, ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যৱসায়িক দিশত যথেষ্ট উন্নতিৰ সম্ভাৱনা দেখা গৈছে। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো উত্তম হ'ব। ব্যৱসায়িক যোগাযোগ বৃদ্ধি তথা ব্যৱসায়িক ক্ষেত্ৰত কোনো সুসংবাদ লাভ কৰাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা গৈছে। আজিৰ দিনটোত সৰু সুৰা 2-1 সমস্যাৰ বাদে দিনটো আপোনাৰ বাবে যথেষ্ট মংগলময় হ'ব। প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হ'ব। স্বাস্থ্যৰ দিশত দিনটো কিছু সমস্যা দেখা দিব পাৰে, সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক সহায় লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 3, ৰং হ'ব ৰঙা। ধনুৰাশিৰ জাতক জাতিকাসকলে গোপন শত্ৰুৰ পৰা সাৱধান হোৱা উচিত। আপোনাৰ বিষয়ে অপবাদ বিয়পোৱাৰ চেষ্টা কৰিব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত অযথা খৰচে আপোনাক আমনি কৰিব পাৰে। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কিছু সমস্যা দেখা দিয়াৰ সম্ভাৱনা দেখা গৈছে। নিজৰ ধৈৰ্য বজাই ৰাখিব।
কৰ্মত অধিক মনোযোগ তথা সঠিক পৰিকল্পনাৰ প্ৰয়োজন অনুভৱ কৰিব। প্ৰেম সম্বন্ধত জীৱনসংগীৰ প্ৰেৰণাই আপোনাক আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব। স্বাস্থ্যৰ দিশত দিনটো সুন্দৰ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 7, ৰং হ'ব মটীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মজীৱনত উন্নতি তথা আৰ্থিক লাভৰ সম্ভাৱনা দেখা গৈছে। এই সময়ত নতুন ব্যৱসায়িক পৰিকল্পনাৰ আৰম্ভ কৰাৰ বাবে এক উত্তম সময় হিচাপে পৰিগণিত হ'ব। আজিৰ দিনটো নিজকে অকলশৰীয়া অনুভৱ কৰিব পাৰে। প্ৰেম সম্বন্ধত বিশ্বাস তথা ঘনিষ্ঠতা বৃদ্ধি হ'ব পাৰে। প্ৰিয়জনৰ সৈতে এক মধুৰ দিন পাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। তেওঁৰ সমৰ্থনে আপোনাক আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব। আজি স্বাস্থ্যৰ পক্ষত আপোনাৰ দিনটো সুন্দৰ হ'ব। স্বাস্থ্য উন্নত হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 6, ৰং হ'ব নীলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ধন লাভৰ যোগ দেখা গৈছে। পৰিয়ালত কোনো নতুন সদস্যৰ আগমন হ'ব পাৰে। আজি ঘৰুৱা পৰিৱেশ আনন্দময় তথা শান্তিপূৰ্ণ অনুভৱ কৰিব পাৰিব। কৰ্মজীৱনত উন্নতিৰ সুযোগ লাভ কৰিব। ব্যৱসায়িক দিশত সফলতা লাভ কৰিব। 1-2 সৰু সুৰা সমস্যাৰ বাহিৰে দিনটো উত্তম ফলদায়ক হ'ব। প্ৰেম সম্বন্ধত দিনটো সুন্দৰ হ'ব। প্ৰিয়জনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি দিনটোত কিছুমান কাৰ্যই আপোনাৰ ধৈৰ্য পৰীক্ষা ল'ব পাৰে তথা ব্যক্তিগত জীৱনৰ বিশেষকৈ সম্পৰ্কৰ ক্ষেত্ৰত কিছু মানসিক অশান্তিৰ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ পক্ষে সাৱধান হ'ব। অতিৰিক্ত পৰিশ্ৰম তথা মানসিক চাপৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 9, ৰং হ'ব কমলা। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটো সাৱধান হোৱা উচিত। আজিৰ দিনটোত যাত্ৰাৰ যোগ দেখা গৈছে। আজিৰ দিনটোত পুৰণি ৰখি থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িব। আজিৰ দিনটোত কোনো সা সম্পত্তি বা ঘৰ দুৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়াৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক দিশত দিনটো ভাল ফল লাভ কৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজিৰ দিনটোত কিছু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই ক্ষেত্ৰত আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন হ'ব। স্বাস্থ্যৰ দিশত দিনটো ভাল হ'ব। স্বাস্থ্য সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পূব, সংখ্যা হ'ব 1, ৰং হ'ব কমলা। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।